এশ গৰু মাৰিলে বাঘৰো মৰণ আৰক্ষীৰ জালত পৰি দীৰ্ঘদিনীয়া আৰক্ষীৰ মূৰৰ কামোৰণি হৈ থকা দুধৰ্ষ চোৰৰ দল ট্ৰান্সপোৰ্ট কোম্পানীৰ পৰা মোবিল চুৰি কৰি আন ঠাইত বিক্ৰীৰ ব্যৱস্থা কৰিছিল ধুৰন্ধৰ চোৰে এই কাৰ্যত সহযোগ কৰিছিল ট্ৰাক চালক আৰু হেণ্ডিমেন আজাৰাৰ এটি ট্ৰান্সপোৰ্ট কোম্পানীৰ ৩৫ লাখ টকাৰ মোবিল ডিমাপুৰত নমুৱাৰ সলনি দৰঙৰ হালধা গাঁৱত মজুত কৰি ৰাখিছিল ১০-১২ জনীয়া চোৰৰ দলে ট্ৰান্সপোৰ্ট কোম্পানীৰ এজাহাৰৰ ভিত্তিত আজাৰা আৰু বাইহাটা আৰক্ষীয়ে ঘটনাত জড়িত ৪টা চোৰক ধৰিবলৈ সক্ষম হয় আনহাতে সমগ্ৰ পৰিকল্পনাটোৰ মাষ্টাৰ মাইণ্ড মইনুল আলী আৰু তেওঁৰ ৬ সহযোগীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বাবা কি নাম তোৰ? মুন্না হুছেইন। হা? মুন্না হুছেইন। ক'ত ঘৰ? বিদিয়া। কি কাম কৰা? আগতে গাড়ী চলাইছিলোঁ। মালটো ইয়াতে বিক্ৰী কৰিছিলা নেকি? না বিক্ৰী কৰা নাই, ষ্টক কৰা গৈছে ইয়াতে। হা হা? ষ্টক কৰা গৈছিলে ইয়াতে। ষ্টক কৰিছিলা? কি কাৰণে ষ্টক কৰিছিলা? নাই ১১জন আছিলে তেনেকৈ মালটো বিক্ৰী কৰা হেৰি আছিলে। মালটো বেলেগত যাবৰ কাৰণে নিবৰ কাৰণে আনি পেলাই ইয়াত কিয় ষ্টক কৰিলা? বিক্ৰী কৰাৰ প্লেন আছিলে। বিক্ৰী কৰাৰ প্লেন আছিলে? হয় হয়। আৰু কেইজন আছে লগত? টোটেল 10জন আছে। কি কি নাম কৈ যোৱাচোন? ঋতিকা হুছেইন হয় আৰু মোৰটোতো মুন্না হুছেইন হয়, এজন ৰাজীৱ চৌধুৰী, বিকু কলিতা আৰু নিতু বুলি এজন আছে। টাইটেলটো মুছলিম হয় কিন্তু টাইটেলটো গম নাপাওঁ। এটা বিকি বুলি আছিলে আৰু নৈমুল আছে আৰু মইনুল আছিলে। একচুৱেলি এই গাড়ীটো 11 তাৰিখে লোডিং হৈছিলে কেষ্ট্ৰলৰ পৰা, আমাৰ ৰাধিকা এক্সপ্ৰেছ ছাৰ্ভিচৰ পৰা হয়, যিটো আমি ট্ৰেন্সপৰ্ট কোম্পানী। এই গাড়ীখন লোডিং যেতিয়া কেষ্ট্ৰলৰ পৰা অল কাৰ্গো বুলি এটা ক্লাইণ্ট আছে আমাৰ, তেখেতসকলক আমি গাড়ীটো এছাইন কৰিছিলোঁ। তেখেতসকলে কেষ্ট্ৰলত পঠাই দিলে গাড়ীটো। তাৰপিছত গাড়ীটো লোডিং হ'ল দুপৰীয়াৰ পৰা এৰাউণ্ড সন্ধিয়ালৈকে। তাৰ পিছৰ পৰাই গাড়ীটো মানে যিজন ড্ৰাইভাৰ আছিলে, মোবাইল ছুইচ অফ থাকিলে আমি ট্ৰেক আউট কৰিব পৰা নাই। গাড়ী GPS চাই আছোঁ, তো গাড়ীখন মানে ৰং ছাইডত গৈ আছে। গাড়ীখন যাব লগা আছিল ডিমাপুৰ, কিন্তু গাড়ীখন গৈছে আপোনাৰ ৰং ৰুটত, খাৰুপেটীয়া মানে ভিতৰে ভিতৰে। তো তাৰপিছত আমি পুলিচৰ ছাপৰ্ট বিচাৰিলোঁ। পুলিচৰ আজৰা থানাত। তো আজৰা থানাত যেতিয়া আমি ছাপৰ্ট বিচাৰিলোঁ, তেখেতসকলে ছাৰসকলে আমাৰ লগত গৈ GPS-ৰ যিখিনি ডাটা মতে ভিজিট কৰিলে। ভিজিট কৰি চাই মেলি তেখেতসকলে আজি আমি এইখিনি জেগাত আছোঁ, মই একজেক্টলি লোকেশ্যনটো ক'ব পৰা নাই, বাট এইখিনি জেগাত মেটেৰিয়েলখিনি এভেইলেবল আছে। অলৰেডি 4জন এৰেষ্ট কৰিছে। নামকেইটা এটা আছে মুন্না আহমেদ, এটা আছে ৰাজীৱ, এটা আছে ইফতিকাৰ আৰু এটা নামটো চেঞ্জেছ আছে। চেঞ্জেছ মিনছ ডকুমেণ্টখিনি যিটো একচুৱেল ড্ৰাইভাৰ বুলি দেখাইছিলে, সেই তাৰ ডকুমেণ্টৰ নাম আছিলে মণ্টু কলিতা, কিন্তু আমি লাষ্টত গম পালোঁ অনুসন্ধান কৰিছে সি মণ্টু কলিতা নহয়, বিকু হয়।